কিং কোহলীলৈ প্ৰশংসাসূচক মন্তব্য বলিউড ষ্টাৰ কিং খানৰ। বিৰাট কোহলী বলিউড কাদামাত। শেহতীয়াকৈ দিয়া এক সাক্ষাৎকাৰত শ্বাহৰুখ খানে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক বিৰাট কোহলীৰ সৈতে থকা বিশেষ সম্পৰ্কৰ বিষয়ে প্ৰকাশ কৰে। বহুতো অভিনেতা আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ সহস্ৰজন অনুৰাগীৰ সন্মুখত কয় বিৰাট বলিউড কাদামাত। এই সাক্ষাৎকাৰত শ্বাহৰুখ খানে কয় বিৰাট আৰু অনুষ্কাক বহুত দিনৰ পৰা চিনি পাওঁ। মই বিৰাটৰ সৈতে বহু সময় কটাইছোঁ। মই মাত্ৰ তেওঁক ভাল পাওঁ। আমি কওঁ যে তেওঁ আমাৰ জোঁৱাই। তেওঁ আমাৰ ভাতৃত্ববোধৰ প্ৰতীক। আন খেলুৱৈৰ তুলনাত মই তেওঁক আটাইতকৈ বেছি চিনি পাওঁ। শ্বাহৰুখ খানে কয় মই তেওঁক পাঠান চিনেমাৰ টাইটেল গীতৰ নৃত্য শিকাইছিলোঁ। ইয়াৰ পিছত ক্ৰিকেট মেচত বিৰাটক দেখিছিলোঁ, য'ত বিৰাটে ৰবীন্দ্ৰ জাদেজাৰ লগত নৃত্যটো কৰিবলৈ চেষ্টা কৰিছিল। অৱশ্যে স্বভাৱসুলভ কৌতুকেৰে শ্বাহৰুখ খানে লগতে কয় তেওঁলোকে নাচিবলৈ চেষ্টা কৰিছিল, কিন্তু মই বৰ দুখ পাইছিলোঁ যে তেওঁলোকে বৰ বেয়াকৈ নাচিছিল। কিং কোহলী আৰু জাদেজালৈ কিং খানৰ অনুৰোধ পৰৱৰ্তী বিশ্বকাপ আৰু অন্যান্য চেম্পিয়নশ্বিপত যেতিয়াই তেওঁলোকে নাচিব বিচাৰে অন্ততঃ মোক ফোন কৰি ষ্টেপবোৰ সুধি লয়। নিউজ ডেস্ক ৰিপৰ্ট, অলিম্পিয়া স্পৰ্টছ।